তিনিচুকীয়াৰ ডিগবৈ পেঙেৰী পথত সংঘটিত ভয়াৱহ পথ দুৰ্ঘটনা কথমপি ৰক্ষা পৰিল পিতৃকন্যা জানিব পৰা মতে আজি পুৱা পেঙেৰীৰ পৰা ডিগবৈৰ অভিমুখে আহি থকা অৱস্থাত পথৰ পৰা প্ৰায় 200 ফুট তললৈ সোমাই পৰে AS23P 7986 নম্বৰৰ মাৰুতি ভেনখন মুনিন বৰুৱা নামৰ লোকজনে পেঙেৰীৰ পৰা তেওঁৰ নিজ কন্যাক ডিগবৈস্থিত এখন ব্যক্তিগত বিদ্যালয়লৈ বুলি আনি থকাৰ সময়তে এই দুৰ্ঘটনাত পতিত হয় যদিও অভিভাৱকে জানিবলৈ দিয়ে যে ছাত্ৰীগৰাকী সামান্য আঘাতপ্ৰাপ্ত হোৱাৰ লগতে বাহনখনৰো ক্ষতিগ্ৰস্ত হয় আৰডি হোটেললৈ আহিছিলোঁ ৰনি পথাৰৰ পৰা তাৰপিছতে আহিলে এইফালে দলঙৰ পৰা মানে আহোঁতে গাড়ী ষ্টেংটো মানে ইফালে কাটাকাটি হৈছেতো মানে কেনেকৈ গৈছে মই নিজেও নাজানো নেদেখা নিচিনা হৈ গ'লোঁ ইমান স্পীডতো অহা নাই খুব বেছি আছে 50 মান আছিলে তো কেনেকৈ কাটি সোমাই গ'ল সেইটো মই গম নাপালোঁ মানে কোনোবা ডুব হেৰি হৈছে নে ডুব চুপ পাইছে নে তেনেকৈ পোৱা নাই ছোৱালীজনী আছিলে ছোৱালীজনী মানে হেৰি নাকত অকণমান লাগিছে ইমান মেজৰ নহয় দুখ পোৱা নাই বুলি ক'লে ডিগবৈৰ পৰা ৰাজু হাজৰিকা ৰিপৰ্ট অসম আদিত্য NKS হুণ্ডাইলৈ স্বাগতম নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী most আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন সেলছ কনসালটেন্ট ৰুম কাস্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইনমেন্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS হুণ্ডাই ডিলাৰে কাস্টমাৰ সকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক